নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যি পোষ্ট গ্ৰেজুৱেট অৰ্থাৎ পি জি টেষ্টৰ আজি মেৰিট লিষ্ট প্ৰকাশ পাইছে। ডেছক্ৰিপশ্যনত লিংক আছে, তাত গৈ আপোনালোকে মেৰিট লিষ্টখিনি চাব পাৰে। ফি ষ্ট্ৰাকচাৰ ইয়াৰ পৰা ডাউনলোড কৰি চাব পাৰে। আণ্ডাৰটেকিংখিনি ডাউনলোড কৰি ল'ব পাৰিব ইয়াৰ পৰাই। এণ্ট্ৰি ৰেগিং আণ্ডাৰটেকিং ডিব্ৰুগড় ইউনিভাৰ্চিটিত দিবই লাগিব, বা ডিব্ৰুগড় ইউনিভাৰ্চিটিত নহয় যিকোনো ইউনিভাৰ্চিটিত আপোনালোকে দিবই লাগিব। ইয়াৰ পৰা আপোনালোকে সেইখিনি ডাউনলোড কৰি ল'ব পাৰে। সকলো এই লিংকটোতে আছে। এতিয়া মেৰিট লিষ্টখন আপোনালোকে কেনেদৰে চাব সেই বিষয়ে মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ। ভিডিঅ'টো যদি স্কিপ নকৰাকৈ চাই যায় সকলো কথা আপোনালোকে গম পাব। এইখন কিবা নটিফিকেশ্যন আহিছে, আপোনালোকে ডাউনলোড কৰি চাব পাৰে। এতিয়া মোৰ কথাটো হৈছে মেৰিট লিষ্ট আপুনি কেনেকৈ চাব। ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ, ক্লিক কৰাৰ লগে লগে এনেদৰে আহিছে। দেখিছেনে আপোনাৰ প্ৰভিজনেল লিষ্ট। এইখন আচলতে প্ৰভিজনেল লিষ্ট। ইয়াত আপোনালোকে যদি ছিট পায়, ছিটৰ এডমিশ্যন আপোনালোকে যেতিয়া ল'ব তেতিয়াহে আপোনালোকৰ প্ৰভিজনেলটো এবছলিউট ছিট হৈ যাব। গতিকে ইয়াত সকলো ডিপাৰ্টমেণ্টৰ আজি প্ৰকাশ পাইছে মেৰিট লিষ্ট বুলি যিটো আছে যে MA ইন ছ'চিয়'লজি, MA ইন এডুকেশ্যন, সেই যিটো আছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে PDF-টো ডাউনলোড হৈ যাব। ডাউনলোড হৈ যোৱাৰ লগে লগে আপোনালোকে চাব পাৰিব। ইয়াত গোটেই ডিটেইলছখিনি আছে, কেতিয়া এডমিশ্যন হ'ব, কি কথা, কোন ঠাইত এডমিশ্যন হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ, সেই সকলোখিনি ইয়াত লিখা আছে। কি ডকুমেণ্ট লাগিব সেই বিষয়ে লিখা আছে। ডমিচাইল চাৰ্টিফিকেট, DUPG, ET এডমিট কাৰ্ড আৰু কি লাগিব এইখিনি গোটেইখিনি লিখা আছে। আপোনালোকে ভালদৰে ডাউনলোড কৰি চাই ল'ব এবাৰ। আৰু ইয়াত যি ৰিজাল্ট চাবলৈ আপোনালোকে যি ৰোল নাম্বাৰ, সেই ৰোল নাম্বাৰ দৰকাৰ নাই। আপোনালোকে PDF-টো ডাউনলোড কৰি আপোনালোকৰ নামখিনি ইয়াত চাৰ্চ কৰি দিলেই আপোনালোকে চাব পাৰিব। এনেদৰে লিখা আছে জেনেৰেল, OBC সকলো কোটাতে ইয়াত ষ্টুডেণ্টে ছিট পাইছে। এইখন মই হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্ট আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ পাছতে আপোনালোকক আৰু এটা বেলেগ ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্টটো আপোনালোকক মই দেখুৱাম। আপোনালোকে ভালদৰে চাই ল'ব। এতিয়া বেলেগ এটা ডিপাৰ্টমেণ্ট যদি চাই আপোনালোকে পুনৰ বেক হ'ব লাগিব। বেক হৈ পেলাই ইয়াৰ যিকোনো এটা ডিপাৰ্টমেণ্ট যিটো চাব বিচাৰিছে তাত আপোনালোকে ক্লিক কৰি দিলে হ'ব। জাষ্ট ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ PDF-টো ডাউনলোড হৈ যাব। এনেদৰে আপোনালোকৰ এপ্লিকেশ্যন ID, ৰোল নাম্বাৰ, নাম, কিমান মাৰ্কছ পাইছে, কি কাষ্ট, এইখিনি আপোনালোকৰ ইয়াত ওলাই যাব এনেদৰে। আৰু ডিপাৰ্টমেণ্ট অফ ইংলিছ যিটো, তাৰ এডমিশ্যনৰ ডেট দিছে 31/7। তাৰপিছত আপুনি যদি বেক কৰি আকৌ বেলেগ ডিপাৰ্টমেণ্ট চাব খোজে, পুনৰ ইয়াত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি দিলে হ'ব। দেখিছেনে, ডিপাৰ্টমেণ্ট অফ লাইফ চায়েন্স। সকলোৰে এডমিশ্যনৰ ডেটখিনি বেলেগ। গতিকে আপোনালোকে ভালদৰে PDF-টো চাই ল'ব। নিজৰ ডিপাৰ্টমেণ্টৰ এডমিশ্যন কেতিয়া আছে, ক'ত হ'ব, কি ডকুমেণ্ট নিব লাগিব সেইখিনি আপোনালোকে চাই যাব। ফি ৱেইভাৰৰ ব্যৱস্থা কৰা হৈছে, অৰ্থাৎ ফ্ৰী এডমিশ্যনৰ। তাৰ কাৰণে কি লাগিব, এই যিটো লিংক ডেছক্ৰিপশ্যনত আছে সেইটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত ওলাই যাব। গতিকে আপোনালোকে সেই প্ৰভিজনেল লিষ্টখন আপুনি ইয়াত চাই ল'ব। আপোনালোকৰ নামটো আছে নে চাই ল'ব। চাই লৈ পেলাই আপোনালোকে যি এডমিশ্যন প্ৰক্ৰিয়া, সেই এডমিশ্যন প্ৰক্ৰিয়াৰ কাৰণে আগবাঢ়িব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰ্মেশ্যনটো ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।